নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। মই আপোনালোকৰ মাজত এটা নতুন টপিক লৈ আহিছোঁ। টপিকটোৰ নাম হৈছে কৰম পূজা। কৰম পূজা ভাৰতৰ ঝাৰখণ্ড, পশ্চিমবংগ, বিহাৰ, মধ্যপ্ৰদেশ, ছত্তীশগড়, অসম, উৰিষ্যা আৰু বাংলাদেশৰ উদযাপন কৰা এক শস্য চপোৱা উৎসৱ। কৰম পূজা ক্ষমতা, যৌৱন আৰু যৌৱনৰ দেৱতা কৰম দেৱতাৰ কৰম প্ৰভু ঈশ্বৰৰ উদযাপনৰ সৎসৰ্গীত। কৰম পূজাটো ভাল শস্য চপোৱা আৰু স্বাস্থ্যৰ বাবে উদযাপন কৰা হয়। এই উৎসৱটো আগষ্টৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত হিন্দু মাহ ভাদ পূৰ্ণিমাৰ 11তম দিনত অনুষ্ঠিত হয়। কৰম পূজাত অবিবাহিত ছোৱালীৰ দ্ৰুতগতি আৰু 7-9 দিন বাবে পুলি গজায়। তাৰ পিছদিন যুৱ গাঁওবাসী দলবোৰে জংঘললৈ যায় আৰু কাঠ, ফল আৰু ফুল সংগ্ৰহ কৰে। এইবোৰ কৰম ঈশ্বৰ পূজাৰ সময়ত প্ৰয়োজন হয়। এই সময়ছোৱাত মানুহে একেলগে দলবদ্ধভাৱে গান গায় আৰু নৃত্য কৰে। বিভিন্ন ধৰণৰ সমাজৰ লোকৰ দ্বাৰা উদযাপন কৰা কৰম উৎসৱ, যাৰ ভিতৰত আছে মুণ্ডা, হো, ওৰাং, বাঙ্গাল, বগাই, নিঞ্জবাৰী, ভূমিজ, খেৰিয়া, কুদ্মি, কাৰমালি, লোহাৰা, কোৰৱা আৰু বহুতো ধৰণৰ জাতিৰ মানুহে এই কৰম উৎসৱ উদযাপন কৰা হয়। TGL আৱাজ ফ্ৰম কলিয়াবৰ।